গুড মৰ্নিং গাইজ আৰু মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি এটা বস্তু দেখাওঁ বলকচোন। আৰু এইফালে দেখিছেনে এইটো পানী পাইপ, এনেই পানীখিনি ইমান গৈ থাকে চাওকচোন। এয়া হৈ গ'ল পানী পাইপ, চৰকাৰে দিছে ন, চৰকাৰে ইমান ধুনীয়া সুবিধা কৰি দিছে। এয়া পানী পাইপ ধুনীয়াকৈ পানী আহি থাকিবৰ কাৰণে। আৰু আমাৰ ইয়াৰ মানুহবিলাকৰ অকণো হেৰি নাই, কোনো হেৰি ইয়াত চুইচ এটা দি দিলে পানীখিনি ৰৈ যায়। বেলেগ দেশত যে ইমান পানীৰ কাৰণে প্ৰব্লেম হয় চাওকচোন, ইমান পানীৰ কাৰণে প্ৰব্লেম হয়। আৰু আমাৰ ইয়াত চব পূৰা এতিয়া আমাৰ অসমতে বহুত জেগাত আছে এনেকৈ পানীৰ প্ৰব্লেম। আৰু ইয়াত পানী চৰকাৰে ইমান ধুনীয়াকৈ পানীৰ সুবিধা দিছে, লেট্ৰিনৰ সুবিধা দিছে, ঘৰ দিছে, তথাপিও মানুহবিলাকৰ অকণমানো হেৰি নহয়। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ পানীখিনি এতিয়া ইমান সদায় এনেকৈ পানীখিনি এনেই গৈ থাকে। আৰু নথকা জেগাত যে মানুহ হাহাকাৰ লাগিছে পানীৰ কাৰণে, দেখিছেনে।